বিজনী জিলা পৰিবহণ বিভাগৰ উদ্যোগত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ। চিৰাং জিলা বিজনীত বিজনী বাছ ষ্টাণ্ডত মঙলবাৰে জিলা পৰিবহণ বিভাগৰ উদ্যোগত আৰু বিজনী বাছ সন্থাৰ সহযোগত বিজনী বাছ ষ্টাণ্ডত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে। জিলা পৰিবহণ বিভাগৰ পৰা জানিব দিয়ে যে পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ কাৰণে আৰু বিজনী চালকসকলে যাতে সুকলমে বাহন চলাব পাৰে তাৰ বাবে এই চকু পৰীক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই বিনামূলীয়া চকু পৰীক্ষা শিবিৰত ভালে সংখ্যক চালকে নিজৰ চকু পৰীক্ষা কৰা দেখা যায়। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। চলি আছে। এইটো আপোনাৰ আৰম্ভ হৈছে 1 জানুৱাৰী 2025 পৰা 31 জানুৱাৰী 2025লৈকে এইটো নেশ্যনেল ৰোড ছেফটি মান্থ হয়। ইয়াত আমি বিভিন্ন কাৰ্যসূচী আমি ইতিমধ্যে কৰিছোঁ। আজি আমি স্পেচিয়েলি বিজনী যিটো বাছ ষ্টেণ্ড ইয়াত আমি এটা ফ্ৰী আই কেম্প আমি ইয়াত ব্যৱস্থা কৰিছোঁ, যাতে ইয়াত যিসকল ড্ৰাইভাৰ থাকে, বাছৰে হওক, উইংগাৰ হওক, মেজিকৰ হওক, অটো ৰিক্সাৰ হওক, যিবিলাক পাব্লিক ছাৰ্ভিচ ভেহিকুলৰ যিবিলাক ড্ৰাইভাৰ বা হেণ্ডিমেনসকল আছে, তেওঁলোকক আমি ফ্ৰী আই কেম্প এটা চেকআপ কৰি তেওঁলোকৰ আইচাইটটো যাতে ঠিক আছে কি নাই সেইটো আমি পৰ্যবেক্ষণ কৰিছোঁ। মানে কি কৈছে, আজিকালি হৈছে কি বহুতৰ আইচাইটত প্ৰব্লেম থাকে, যাতে কোনো ধৰণৰ ঘটনা সংঘটিত নহওক, তেওঁলোকে সুন্দৰকৈ যাতে তেওঁলোকে বাছ বা অন্যান্য গাড়ীসমূহ ভালকৈ চলাব পাৰে, তাৰ বাবেই আমি এইটো ব্যৱস্থা কৰা হৈছে।